উত্থাপিত কৰিছিলে গতিকে কি ক'ব চাওক এতিয়া মই কথাটো কৈছোঁ এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই মোৰ বিষয়ে ভালকৈ ক'ব নেকি নকয় তানজিল হুছেইনে ভালকৈ ক'ব নেকি নকয় গতিকে যিগৰাকীয়ে মোৰ বিষয়ে মানে কমপ্লেইন কৰিছে আপুনি তেখেতসকলৰ বেকগ্ৰাউণ্ডটো জানে তেখেত কোনোবা ভালকৈও নাজানো মাহঁতে মোৰ ওচৰত আহিছিল কিবা অৰুণোদয় কৰিব লাগে মই অৰুণোদয় দিব লাগে পিছত গম পালোঁ সেইবোৰৰ ক্ষেত্ৰতো কিবা পইচা পাতিৰ লেনদেন হৈছে গতিকে প্ৰথম কথা হৈছে চব মানুহৰ চব ক্ষেত্ৰত স্থিতি বা ব্যক্ত কৰিবৰ কাৰণে আমাৰ মানে আমি নিজে নিবিচাৰোঁ প্ৰথম কথা দ্বিতীয় কথা আমাৰ যিটো ট্ৰেক ৰেকৰ্ড প্ৰথম কথা আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্থিতি স্পষ্টভাৱে কৈছে মোকতো আমাৰ ইয়াত গোটেই বিজেপিৰ মানুহখিনি আছে মোকতো কমপ্লেইনহে কৰিছে যে দাদা আপুনি পঞ্চায়ত গঠনত একেবাৰে সোমোৱা নাই বোলো মুখ্যমন্ত্ৰী মহোদয়ে বাৰম্বাৰ কৈছে ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি গতিকে ৰাইজৰ দ্বাৰা নিৰ্বাচিত হ'ব মোৰ লগত নিশ্চয় আমাৰ এজিপি প্ৰেচিডেণ্টো আছে আবু বকৰ ছিদ্দিক ডাঙৰীয়া আছিলে অলপ আগলৈকে গতিকে প্ৰথম কথা কি হৈছে মই এটা কথাই অনুৰোধ জনাম যে যোন মানুহে যি কমপ্লেইন নকৰক কিয় এটা বেকগ্ৰাউণ্ড থাকিব লাগে বহুতেতো বহুত কমপ্লেইন কৰিব পাৰে প্ৰথম কথা গতিকে এনেকুৱাটো থাকিবই ইয়াৰ ক্ষেত্ৰত বিভিন্ন বহুত ধৰণৰ কথা থাকে এটা অভিযোগ তুলিছে আপুনি গুণ্ডা লগাই মানে ধন সংগ্ৰহ কৰাই আছে সামগ্ৰী না সেইটোৱে মানে মই তাকে কৈছোঁ নাই যে যোনে অভিযোগ কৰিছে কাইলৈ পৰিলে তেনেকৈ ঢেৰ অভিযোগ কৰিব কাইলৈ পৰিলে ইয়াতকৈ বেছি এতিয়া তেওঁৰ বেকগ্ৰাউণ্ড কি এতিয়া মই শুনা মতেতো সেই মহিলাগৰাকীয়ে মোৰ ইলেকশ্যনৰ সময়ত ভিতৰুৱাকৈ কংগ্ৰেছক চবখিনি খবৰ প্ৰদান কৰিছে গতিকে অন বিহাফ অফ ৰকিবুল হুছেইন অন বিহাফ অফ কংগ্ৰেছ এইখিনি কৰিছে নেকি গতিকে মই প্ৰথম কথা কি হৈছে এইবোৰ কথাত যদি বেছি মন কাণ দি থকা যায় এইবোৰ কথাত মোৰ নিজৰে কামখিনি বাধা দিব গতিকে এইবোৰ কথাত আমি কেয়াৰো নকৰোঁ ৰাইজে জানে জনগণে জানে আৰু এইবোৰ কথা লৈ পেলাই আমি বিচলিতও নহয় এইবোৰ দিছ ইজ অল আৰ কংগ্ৰেছ কনস্পিৰেচি আৰু সেইবোৰ যিবোৰ সংঘাত সেইবোৰ নিজৰ ভিতৰত সংঘাত গতিকে মিত্ৰতাত থাকি তেখেতে আপোনাৰ চাওক মই যেতিয়া সুধিছোঁ তেওঁতো মিত্ৰতাত নাই তেখেতেতো ইণ্ডিপেণ্ডেণ্ট খেলিছে মিত্ৰতা কেনেকৈ থাকিল তেওঁতো তেখেতে দলৰ স্থিতিয়ে মানা নাই দলৰ চাৰ্কুলাৰ মানিছে নেকি দলৰ চাৰ্কুলাৰে মানা নাই গতিকে চাওক এনেকুৱা কমপ্লেইনটো এদিনত মানুহে 100টা কৰিব কিমান তেনেকৈ ডাঙৰ চবৰে এগেইনষ্টত কমপ্লেইন কৰি থাকে কিন্তু এই কমপ্লেইন আপোনালোকে সোধাৰ কাৰণে মই কৈছোঁ এইবোৰ লৈ পেলাই আমাৰ যিটো ভিজন এটা ক্লিয়াৰ ট্ৰেন্সপাৰেঞ্চিত আমি কাম কৰিব লাগে ৰাইজ আছে যিকোনো মুহূৰ্ততো কাইলৈ মই আপোনালোকৰ এগেইনষ্টত ঢেৰ কমপ্লেইন কৰি দিব পাৰোঁ যে আজি অমুকে তেনেকৈ কৈছে তমুকে তেনেকৈ কৈছে অমুক ৰিপৰ্টাৰ আহি তেনেকৈ কৈছে মোক হেৰি কৰিছে প্ৰথম কথা তেখেতৰ যদি সৎ সাহস আছে 0.1% এটা প্ৰমাণ দিয়ক তেতিয়াই গম পাম তেখেতে ৰকিবুল হুছেইনৰ চুটলিপিত কাম কৰা নাই বুলি আৰু প্ৰথম কথা কি হৈছে যিবোৰ মানুহে কমপ্লেইন কৰে সেই মানুহটো ক্ৰেডিবিলিটি থাকিব লাগিব নহয় ক্ৰেডিবিলিটি কি আছে তেখেতসকলৰ সামাজিক স্থিতি কি আছে আপোনালোকে বিচাৰ বিবেচনা কৰিলে গম পাব